সকলোকে নমস্কাৰ তথা স্বাগতম আৰু আজি আমি পঢ়িম ক্লাছ 8ৰ এক্সাৰচাইজ 3.1ৰ প্ৰশ্ন উত্তৰকেইটা যিহেতু আমি কি কৰিছিলোঁ যোৱা ভিডিঅ' 3 নম্বৰৰ প্ৰশ্নলৈকে আমি কি কৰিছিলোঁ সমাধান কৰিছিলোঁ আৰু আজি আমি সমাধান কৰিম নম্বৰ 4ৰ পৰা প্ৰশ্ন উত্তৰকেইটা চোৱা ইয়াত কি লিখি আছে 4 নম্বৰ প্ৰশ্নটো কি লিখি আছে তলৰ চিত্ৰবোৰৰ এ বি কোণৰ যোগ উলিওৱা অৰ্থাৎ এই যে ইয়াত যে কোণ এ দিয়া আছে ইয়াত কোণ বি আছে ইয়াত কোণ এ দিয়া আছে এইখিনি কি কৰিব লাগে আমি যোগ উলিয়াই ল'ব লাগে চোৱা আমি কেনেকৈ কৰিম চোৱা নম্বৰ 4ৰ কেই নম্বৰ আছে 1 নম্বৰ হয়নে নম্বৰ 1ৰ সলিউশ্যন চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা প্ৰথমে ইয়াত চাই লোৱা ইয়াত কেইখন বাহু আছে চাই লোৱা ইয়াত 1 2 3 4 5খন যিহেতু 5খন বাহু আছে তেতিয়াহ'লে ইয়াত এনেকৈ লিখিলে 5খন বাহু থাকিলে ইয়াক কি বুলি কোৱা হয় পঞ্চভুজ হয়নে ইয়াত লিখি লোৱা যে এনেকৈ মুঠ বাহুৰ সংখ্যা সমান সমান কিমান 5 হয়নে 5 তাৰপিছত ইয়াত লিখিব পৰা যে ইয়াত এনেকৈ লিখি লোৱা যে আমি জানো যে পঞ্চভুজৰ অন্তকোণৰ সমষ্টিটো কিমান আমি কিমান জানো 540 ডিগ্ৰী অন্তকোণৰ সমষ্টিটো কেনেকৈ উলিয়ায় 550টো এতিয়া যিহেতু কি আছে ইয়াত বাহু কেইখন আছে 5খন 5ৰ পৰা কি কৰা 2 এটা বিয়োগ কৰা আৰু কি কৰা পূৰণ 180 পূৰণ কৰি দিয়ে চ' 5ৰ পৰা 2 গ'লে কিমান 3 আৰু ইয়াত পূৰণ 180 এতিয়া 3 লগত কি কৰা 180টো যদি পূৰণ কৰোঁ আমি কিমান পাম 540 ডিগ্ৰী 500 কিমান 40 পাম অৰ্থাৎ যেতিয়া চোৱা ইয়াত পঞ্চভুজ আছে 5ৰ পৰা কি কৰিব লাগে 70 চোৱা ইয়াত তোমালোকৰ কিতাপতো দিয়া আছে চোৱা এইটো চানেকিটো দিয়া আছে চোৱা ইয়াত পঞ্চভুজ হয়নে এইটো 5 পঞ্চভুজৰ চোৱা যোন অন্তকোণৰ সমষ্টি কিমান 540 হয়নে আৰু চোৱা কি কৰিলে কেনেকৈ উলিয়াইছে এইটো 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 180 লগত পূৰণ কৰিলে কি হ'বগৈ আমাৰ এই 540টো ওলাই যাব ঠিক তেনেকৈ যদি আমাৰ হৰভুজ বা সপ্তভুজ যদি উলিয়াব দিয়ে উলিয়াব দিলে কি কৰিব লাগিব 7ৰ পৰা 2 এটা বিয়োগ কৰিব লাগে আৰু কি কৰিব লাগিব 180 যদি আমি বিয়োগ কৰি 180টো যদি আমি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব এই 900টো কি হ'ব ওলাই যাবগৈ অৰ্থাৎ অন্তকোণৰ সমষ্টিটো ওলাবগৈ হয়নে এতিয়া চোৱা আমাৰ ইয়াত কি কৈছে চোৱা এতিয়া আমি জানো যে কি পঞ্চভুজৰ অন্তকোণৰ সমষ্টি কিমান 540 হয়নে এতিয়া কি লাগে চোৱা আমি কি কৰিম এতিয়া চোৱা আমাৰ কি লাগে এ কোণৰ মাপ অৰ্থাৎ এই গোটেই যে কি আছে এই যে গোটেইখিনি যে কোণখিনি দিয়া আছে ভিতৰৰ যোনটো কোণ আছে সেই গোটেই কেইখন মিলি পেলাই কিমান হ'বগৈ 540 হ'ব হয়নে অৰ্থাৎ যিহেতু বাকীখিনি কোণৰ মান 4খনৰ কোণৰ মান কি দিয়াই আছে হয়নে যোগটো দিয়াই আছে অকল এইখনৰ কি লাগে আমাৰ যোগটো লাগে হয়নে এতিয়া চোৱা এ সমান কিমান হ'ব চোৱা ই টোটেল যোনটো মান আছে 540 এই গোটেই 5খন মিলাই কিমান 540 সেই 540ৰ পৰা যদি আমি কি কৰোঁ সেই 540ৰ পৰা যদি এই 4খন যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এই কোণৰ মাপটো ওলাই যাব এইখিনি এতিয়া এই 4খন কি কৰে যোগ কৰি লোৱা কিমান হ'ব চোৱা ইয়াত 95 আছে ইয়াত 105 আছে এই 5টো ইয়াত দিয়া কিমান হ'ব ইয়াত 100 হ'ব ইয়াত 100 ইয়াত যিহেতু 5টো ইয়াত গুচি গ'ল তাৰমানে ইয়াত কমি যাব হয়নে ইয়াত 100 হ'ব 100 200 লগত 100 300 লগত ইয়াত 100 ধৰা 400 লগত ইয়াত কিমান আছে 20 420 আৰু ইয়াত আছে 15 420 আৰু 15 কিমান হ'ব 435 হয়নে অৰ্থাৎ কি কৰা 435টো কি কৰা এইটোৰ পৰা বিয়োগ কৰা এই 540ৰ 435 গ'লে কিমান হয় চোৱা পিছফালৰ পৰা পিছফালে বিয়োগ কৰা চোৱা ইয়াত 0 ইয়াত 5 যিহেতু বিয়োগ কৰিব নোৱাৰি ইয়াত চাই লোৱা এবাৰ 540ৰ পৰা কিমান 435টো বিয়োগ কৰা চোৱা 0ৰ পৰা 5টো নাযায় ইয়াৰ পৰা ইয়াত প্ৰথমে ধাৰ কৰা কিমান হ'ব 10ৰ পৰা 5 গ'লে কিমান 5 ইয়াত কিমান আছে 4 আছিলে 1 এটা যিহেতু গুচি গ'ল ইয়াত কিমান আছে 3 পৰা 3 গ'লে 0 আৰু 5ৰ পৰা 4 গ'লে কিমান 1 অৰ্থাৎ কিমান পালোঁ 105 আৰু ওপৰত লিখি দিয়া ডিগ্ৰী বুলি হয়নে এইটো হ'ল কি আমাৰ অৰ্থাৎ এ সমান কিমান পালোঁ এ সমান 105 ডিগ্ৰী এইটো লিখি দিয়া এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এই যে ইয়াত যে কি আছে এ আৰু ইয়াত যে বি আছে এই দুখন কোণৰ কি উলিয়াব লাগে যোগটো উলিয়াব লাগে চোৱা ইয়াত কি আছে চোৱা এই যোনখন বাহু আছে এইখন বাহু গোটেই বাহুখিনি সমান আৰু ইয়াৰ যোনটো কোণৰ মাপ ওলাব সেই কোণৰ মাপখিনি কি হ'বগৈ সমানে হ'বগৈ চোৱা আৰু ইয়াত কেইখন বাহু আছে চোৱা ইয়াত 1 2 3 4 5খন অৰ্থাৎ এইখনো কি এখন পঞ্চভুজ অৰ্থাৎ ইয়াত 2 নম্বৰটো লিখা এনেকৈ 2 নম্বৰ সলিউশ্যনটো এনেকৈ লিখা আমি জানো যে এইখন যিহেতু এখন পঞ্চভুজ আমি জানো যে পঞ্চভুজৰ অন্তকোণৰ সমষ্টি
সমষ্টি কিমান সমান সমান আমি ওপৰ আগতত কৰিছিলোঁ হয়নে কিমান 540 হয়নে সমান সমান কিমান 540 ডিগ্ৰী হয়নে এতিয়া চোৱা কি লাগে আমাৰ কি লাগে চোৱা এই এ যোনটো কোণ আছে এই এ কোণটোৰ কি লাগে অৰ্থাৎ 5খন এই যে 5খন যে কোণ আছে ইয়াত 1 2খন 3খন 4খন 5খন কোণৰ যোনটো অন্তকোণ মানে ভিতৰখিনি অন্তকোণ বুলি কোৱা হয় আৰু 5খন কোণৰ যোনটো মাপ যি মাপ সেইটো কি যোগটো কিমান মাপ বা যোগ বুলি ক'ব পাৰি সেই যোগটো কিমান 540 এতিয়া চোৱা এই এটো কিমান হয় এটো কিমান হয় সেইটো লাগে হয়নে এতিয়া চোৱা এৰ মানটো কেনেকৈ উলিয়াম আমি চোৱা এৰ পৰিমাণ কোনো পৰিমাণটো আমি উলিয়াবলৈ চোৱা টোটেল আমাৰ যোনটো মান ওলাইছে সেইটো কিমান হৈছে 540 এইটো লিখিলা 540 লিখা 540 লিখিলোঁ আৰু আমাৰ ইয়াত বাহুৰ সংখ্যা কেইখন আছে বাহু ছয়খন 1 2 3 4 5খন সেই 5 কি কৰা এই 540 যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ এইটো এনচাৰটো ওলাই যাবগৈ চোৱা এতিয়া চোৱা এইটো 5টো দি এইটো কি কৰা হৰণ কৰা 540 কি কৰা এই 5 দি হৰণ কৰা চোৱা 5 এইটো কিমান আছে 554 আছে হয়নে 54 5 10 গুণ কিমান 5 10 গুণ কিমান 50 হয়নে এতিয়া বিয়োগ কৰা শূন্যটো তললৈ নামিল চাৰিটো কি হ'ব তললৈ নামিব এতিয়া 5 40ত কি 5 8 গুণ হয়নে 5 8 গুণ কিমান 40 পৰা 40 গ'লে একোৱে নাথাকে হয়নে অৰ্থাৎ কিমান পালোগৈ আমি 108 আৰু এইটো কি হ'বগৈ ডিগ্ৰী হ'বগৈ হয়নে অৰ্থাৎ এই 5টো দি 540টো কাটিলে কিমান বাৰ যাব 108 বাৰ হয়নে অৰ্থাৎ এ সমান সমান কিমান পালোঁ 108 ডিগ্ৰী কিমান পালোঁ এৰ মানটো আমি পাই গ'লোঁ কিমান 108 হয়নে অৰ্থাৎ এইটো চোৱা এই এৰ মানটো ইয়াত 108 হ'লে কি হ'ব ইয়াত যোনটো কোণ আছে সেইটো কিমান 108 হ'ব ইয়াৰ যোনটো কোণ আছে 108 ইয়াৰ যোনটো কোণ হ'ব ইয়াতো কিমান হ'ব যোগটো কিমান 108 হ'ব আৰু ইয়াৰ যোনটো কোণৰ যোগ হ'ব সেইটো কিমান হ'ব 108 যিহেতু কি আছে বাহুখিনি সমান তাৰমানে কোণখিনিও কি হ'বগৈ সমানে হ'বগৈ এতিয়া চোৱা ইয়াত এই বিৰ মানটো উলিয়াব লাগে হয়নে এই বি মানটো কেনেকৈ উলিয়াম চোৱা এতিয়া চোৱা কি কয় এই বি যোগ এইটো বি যোগ এই কোণৰ মানটো পালোঁ আমি কিমান 108 পালোঁ হয়নে ইয়াত লিখা আছে 108 ডিগ্ৰী সমান সমান এই দুখন কোণৰ মাপ অৰ্থাৎ এখন ৰেখা ইয়াত কি কৰিলোঁ মই এখন ৰেখা আঁকিলোঁ এই ৰেখাখনৰ ওপৰত ধৰি লওক এখন ইয়াত কি হ'ল এখন মই আঁচ দিলোঁ ৰেখা আঁকিলোঁ এই ৰেখাখনৰ ওপৰত এখন ৰেখা আঁকিলোঁ ইয়াত এখন কি হ'ল কোণ হ'ল ইয়াত এখন কোণ হ'ল আৰু ইয়াত এখন কোণ হ'ল হয়নে অৰ্থাৎ এই যে সৰল ৰেখা এই যে চিধাকৈ যে ৰেখাডাল টানিলোঁ ইয়াক সৰল ৰেখা বুলি কয় সৰল ৰেখাৰ ওপৰত যদি এই ৰেখাডালে কি কৰে সৰল ৰেখাৰ ওপৰত এই যোনটো ৰেখা এই চাইডৰ পৰা আহিলে এই কোণ দুখনে যোনটো মান কোণ দুখনৰ মান কিমান হ'ব সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ অৰ্থাৎ এইখন কোণৰ মান দি যদি আমি 108 পালোঁ আৰু এইখন কিমান হ'বগৈ সেইখন আমি কি কৰিব লাগিব এইটো আমি উলিয়াব লাগিব চোৱা কেনেকৈ উলিয়াম 108 এই টোটেল যোনটো মান সেইটো কিমান 180 পৰা যদি আমি যদি 108টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে এইটো কি হ'বগৈ আমাৰ এই কোণৰ মানটো অৰ্থাৎ বি কোণৰ মানটো ওলাই যাবগৈ চোৱা 108 সমান সমান কিমান হ'বগৈ বি প্লাছ 108 এই দুটাৰ যোনটো কি হয় কোণৰ যোনটো কি হয় যোগ হয় সেইটো কি হ'ব এই দুখন কোণৰ যোগটো কিমান হ'ব 180 ডিগ্ৰী আৰু ইয়াক কি বুলি কোৱা হয় সৰল কোণ বুলি কোৱা হয় সৰল কোণ অৰ্থাৎ সৰল কোণৰ যোনটো মান সেইটো কিমান হ'ব 180 ডিগ্ৰী হয় এইটো মনত ৰাখিবা এতিয়া চোৱা ইয়াত বি লিখা ইয়াত সমান সমান ইয়াত এই কিমান আছে 180 ডিগ্ৰী আৰু এই চাইডত কি আছে 108 যোগ আছে এই চাইডত কি কৰি পাৰ কৰি দিলে কিমান হ'ব মাইনাছ হৈ যাব হয়নে 108 হ'ব চোৱা 108 ডিগ্ৰীটো মাইনাছ কৰা এতিয়া চোৱা বিৰ জেগাত বি লিখা বি 180 পৰা 108টো বিয়োগ কৰা 180 পৰা 108টো যদি বিয়োগ কৰি কিমান হ'ব চোৱা ইয়াত 0 পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 পৰা 8 গ'লে 2 ইয়াত কিমান আছে 7 হয়নে 1 পৰা 1 গ'লে 0 লিখা দৰকাৰ নাই অৰ্থাৎ কিমান বি সমান সমান কিমান পালোঁ 72 ডিগ্ৰী অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে এ পালোঁ কিমান 108 ডিগ্ৰী আৰু বি সমান সমান কিমান পালোঁ 72 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে অৰ্থাৎ এ আৰু এই বি কোণৰ কি উলিয়াব লাগে আমি মানটো উলিয়াব লাগে অৰ্থাৎ চোৱা কেনেকৈ কৰিম চোৱা নাম্বাৰ 3 সলিউশ্যন চোৱা ইয়াত বাহু কেইখন আছে প্ৰথমে চাই লোৱা কি কেইখন আছে 1 2 3 4খন যিহেতু 4খন বাহু আছে তাৰমানে এইখনক কি বুলি কোৱা হ'ব চতুৰ্ভুজ বুলি কোৱা হ'ব হয়নে অৰ্থাৎ আমি ইয়াত লিখোঁ যে আমি জানো যে চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান 360 ডিগ্ৰী 360 অৰ্থাৎ এই 4খন কোণৰ যোনটো মান হ'ব সেইটো কিমান হ'ব 360 ডিগ্ৰী হ'ব এতিয়া চোৱা এ কোণটো মানটো লাগে হয়নে এ লিখিলোঁ এ কোণৰ মানটো কিমান কৰিলোঁ এই 4খন কোণৰ মান কিমান 360 ইয়াত 360 লিখা 360 ডিগ্ৰী
মাইনাছ এই 4খন কোণৰ পৰা যদি আমি এই 3খন কোণৰ মান দি আছোঁ ন তো 4খনৰ মান কিমান আছে 360 ডিগ্ৰী এই 360 ডিগ্ৰীৰ পৰা যদি এই 3খন কোণ যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এই এ কোণৰ মানটো আমি পাই যাম অৰ্থাৎ চোৱা ইয়াত চোৱা কিমান হ'বগৈ চোৱা এই 60 80 আৰু 70 তিনিটা যোগ কৰিলে কিমান হ'ব 210 হ'ব অৰ্থাৎ 360 পৰা কি কৰা 210টো বিয়োগ কৰা এতিয়া চোৱা 360 পৰা 210 বিয়োগ কৰা 360 পৰা যদি আমি কি কৰোঁ 210টো যদি বিয়োগ কৰোঁ 0 পৰা 0 গ'লে 0 6 পৰা 1 গ'লে 5 3 পৰা 2 গ'লে 1 অৰ্থাৎ কিমান পালোঁ আমি 150 ডিগ্ৰী অৰ্থাৎ এ সমান কিমান পালোঁ আমি অৰ্থাৎ এ সমান কিমান পালোঁ 150 ডিগ্ৰী এতিয়া চোৱা এটো পালোঁ আমি এতিয়া চোৱা বি কোণটো চোৱা বি কোণটো কেনে হ'ব চোৱা ইয়াত 80 দি আছে হয়নে অৰ্থাৎ এইখন এখন কি আছে সৰলৰেখাৰ ওপৰত ই যে দুখন কোণ আছে ইয়াত এখন কোণ ইয়াত এখন কোণ সৰলৰেখাৰ ওপৰত থকা কোণখিনিৰ যোগ কিমান হ'ব 180 ডিগ্ৰী হ'বগৈ চোৱা কেনেকৈ আমি চোৱা এতিয়া চোৱা বি আছে ইয়াত চোৱা বি লিখিলোঁ বিৰ লগত কিমান যোগ হৈ আছে 80 যোগ আছে বি প্লাছ 80 ডিগ্ৰী সমান কিমান হয় এই দুখন কোণৰ সৰলৰেখাৰ ওপৰত দুখন কোণৰ যোগ কিমান হ'বগৈ 180 ডিগ্ৰী 180 ডিগ্ৰী অৰ্থাৎ চোৱা ইয়াত এখন মই কি কৰিলোঁ সৰলৰেখা টানিলোঁ সৰলৰেখাৰ ওপৰত এখন কি কৰিলোঁ ৰেখা টানিলোঁ ইয়াত চোৱা ইয়াত এখন কোণ হৈছে আৰু ইয়াত এখন কোণ হৈছে হয়নে অৰ্থাৎ দুখন কোণ হৈছে এই দুখন কোণৰ যি যোগ সেয়া সদায় কি হ'বগৈ 180 ডিগ্ৰী হ'বগৈ অৰ্থাৎ ইয়াত চোৱা ইয়াত কিমান দিছে 80 দি আছে তাৰমানে এইটো কিমান হ'ব 100 হ'বগৈ হয়নে অৰ্থাৎ চোৱা কেনেকৈ হ'বগৈ চোৱা এতিয়া বি জেগাত বিটো ৰাখা সমান লিখে 180 ডিগ্ৰী লিখা আৰু চোৱা ইয়াত কি হৈছে যোগ 80 আছে এই যোগটো এই চাইডে পাৰ কৰি দিলে সমান এইটো চাইডে পাৰ কৰিলে কি হৈ যায় বিয়োগ হৈ যায় বিয়োগ কিমান হ'ব 80 ডিগ্ৰী এতিয়া চোৱা বি লিখিলোঁ 180 পৰা যদি 80 যায় কিমান হ'ব 100 অৰ্থাৎ বি সমান কিমান পালোঁ 100 পালোঁ হয় অৰ্থাৎ ইয়াত লিখি দিয়া যে এ সমান কিমান পালোঁ 150 ডিগ্ৰী আৰু বি সমান কিমান পালোঁ হয় 100 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে চোৱা অৰ্থাৎ এই যে ইয়াত যে কোণ এ আছে আৰু ইয়াত যে কোণ বি আছে এই দুটা মান উলিয়াব লাগে চোৱা ইয়াত চোৱা এই যে ইয়াত প্ৰথমে আমি কি কৰোঁ বি কোণৰ মানটো উলিয়াই লওঁ চোৱা বি কোণ এই যে ইয়াত এখন ৰেখা আছে মানে এইখন কি ৰেখা সৰল ৰেখাৰ ওপৰত দুখন কোণৰ মান সদায় কিমান হয় 180 ডিগ্ৰী হয় হয়নে অৰ্থাৎ চোৱা প্ৰথমে বি কোণৰ মানটো কেনেকৈ উলিয়াম চোৱা নম্বৰ 4 4 নম্বৰ 4 সলিউশ্যন চোৱা প্ৰথমে কি কৰে বি ইয়াত বি লিখা বি যোগ কিমান 130 হয়নে 130 সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব হয়নে অৰ্থাৎ এই দুখন কোণৰ মান কি হ'ব সৰলৰেখাৰ ওপৰত দুখন কোণৰ মান কিমান হয় সদায় 180 ডিগ্ৰী আৰু ইয়াত ছাইডত এনেকৈ লিখি দিয়া আছে সৰল কোণ বুলি লিখি দিয়া সৰল কোণ মানে কিমান ডিগ্ৰী 180 ডিগ্ৰী এতিয়া চোৱা ইয়াত কি কৰে বি আৰু বি লিখা ইয়াত সমান 180 লিখা আৰু এই 130টো কি হ'ল সমান এইটো চাইডে পাৰ কৰিলে কি হ'ব ইয়াত যিহেতু যোগ আছে ইয়াত কি হৈ যাব বিয়োগ কিমান হ'ল 130 ইয়াত বি লিখা এতিয়া 130 ডিগ্ৰীৰ পৰা যদি 180 পৰা যদি 130টো যদি বি কৰা কিমান হ'ব চোৱা 0 পৰা 0 গ'লে 0 8 পৰা 3 গ'লে কিমান হ'ব 5 হয়নে আৰু 1 পৰা 1 গ'লে 0টো লিখা দৰকাৰ অৰ্থাৎ বি সমান কিমান পালোঁ আমি 50 ডিগ্ৰী হয়নে বি মানটো পাই গ'লোঁ আমি কিমান 50 ডিগ্ৰী এতিয়া চোৱা আকৌ বা এতিয়া লিখা এতিয়া চোৱা এতিয়া আমি চোৱা এই বি কোণৰ মানটো পাই গ'লোঁ এতিয়া আমাৰ কি লাগে এ লাগে হয়নে এ কোণটো চোৱা বাহিৰ কোনফালে আছে ভিতৰ ফালে নে বাহিৰৰ ফালে আছে বাহিৰ ফালে আছে অৰ্থাৎ বহি কি আছে বাহিৰৰ ফালে আছে বহি কোণ এইটো কি বাহিৰত থাকিলে কি বুলি কয় বহি কোণ অৰ্থাৎ এই যে বহুভুজৰ বহি কোণৰ মাপৰ যোনটো সমষ্টি সেইটো কিমান হয় সদায় কিমান হ'বগৈ 360 ডিগ্ৰী অৰ্থাৎ এতিয়া এনেকৈ লিখা যে এ কোণ বি কোণ এই গোটেইখিনি লিখি লোৱা যোগ কৰি লোৱা কি লিখা এতিয়া লিখিব এনেকৈ লিখা যে এতিয়া এ যোগ এ বি এইটো কিমান আছে বাহিৰত কিমান আছে কোণৰ মানটো লিখা 60 ডিগ্ৰী প্লাছ তাৰপিছত কিমান আছে 55 ডিগ্ৰী প্লাছ তাৰপিছত কিমান আছে এইটো বি কোণৰ মানটো পাইছোঁ চোৱা কিমান পাইছোঁ 50 হয়নে ইয়াত 50 লিখা 50 প্লাছ তাৰপিছত 50 যোগৰ পিছত কিমান আছে বাহিৰত কিমান আছে 65 ডিগ্ৰী যোগ 65ৰ পিছত কিমান আছে ইয়াত চোৱা 70 ডিগ্ৰী আৰু সমান এই গোটেই যোনখিনি বহীৰ কোণ আছে বহীখিনৰ সমষ্টিটো কি হ'বগৈ সদায় কিমান হ'বগৈ 360 ডিগ্ৰী অৰ্থাৎ ইয়াত এনেকৈ লিখি দিব পৰা যে বহী কোণৰ সমষ্টি কিমান হ'বগৈ সমান 360 ডিগ্ৰী নহ'লে ইয়াত এনেকৈ লিখে যে বহুভুজৰ বুলি লিখি দিয়ে বহুভুজৰ বহীখনৰ সমষ্টি কিমান হয় সদায় কিমান হয় 360 ডিগ্ৰী হয় এতিয়া 360 লিখিলোঁ এতিয়া চোৱা এ লিখিলোঁ এই গোটেইখিনি যোগ কৰি চোৱাচোন পিছফালে থকা সংখ্যাকেইটাৰ লগত এই যিহেতু যোগ আছে যোগ দিয়া এতিয়া কি কৰা পিছৰ সংখ্যাকেইটাৰ লগত পিছৰকেইটা যোগ কৰা 0 লগত 5 যোগ কৰিলোঁ 0 লগত যদি 5 যোগ কৰে 5 লগত 0 কৰিলে 5 হ'ব 5 10 10ৰ কিমান হ'ব 0 হাতত 1 এটা উকুলি থাকিব এতিয়া আগৰ ঘৰকেইটা যোগ কৰা 7 আৰু 6 কিমান 13 আৰু 5 কিমান 13 আৰু 5 18 আৰু 5 কিমান 23 আৰু 6 29 আৰু 1 কিমান 30 30ৰ 0 হয়নে 30ৰ এতিয়া 30 বহি যাব হয়নে 30ৰ 30 বহি যাব অৰ্থাৎ
ইয়াত 300 ডিগ্ৰী আৰু সমান সমান কিমান আছে ইয়াত 360 ডিগ্ৰী এতিয়া চোৱা এ জেগাত এ ৰাখা 360টো লিখা আৰু এই 300টো যোগ আছে এই চাইড কি পাৰ কৰি দিলে কিমান হ'ব 300টো বিয়োগ হৈ যাব হয়নে অৰ্থাৎ এ সমান সমান কিমান 360 পৰা যদি 300টো যায় কিমান থাকিব 60 হয়নে 60 ডিগ্ৰী অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে এ সমান সমান 60 ডিগ্ৰী আৰু বি সমান সমান কিমান পালোঁ আমি 50 ডিগ্ৰী হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কোণ এ আৰু এই কোণ বিটো কি কৰিব লাগে মানটো উলিয়াব লাগে চোৱা আৰু ইয়াত চোৱা এইখন কি আছে এখন সৰলৰেখা হয়নে চিধাকৈ দি আছে হয়নে অৰ্থাৎ ইংৰাজী এলৰ আখৰৰ নিচিনা অৰ্থাৎ এনেকৈ চিধা দি আছে হয়নে অৰ্থাৎ ইয়াত কি হৈছে ইংৰাজী এল আখৰৰ নিচিনা যিহেতু এতিয়া ইয়াত কিমান হয় ইয়াৰ যোনটো কোণৰ মান হয় সেইটো সদায় কি হ'বগৈ 90 ডিগ্ৰী আৰু ইয়াক কোৱা হয় সমকোণ বুলি কোৱা হয় কি বুলি কোৱা হয় কোণ নকোণ সমকোণ এতিয়া চোৱা প্ৰশ্নটো কেনেকৈ কৰিম চোৱা নাম্বাৰ 5ৰ সলিউশ্যন চোৱা প্ৰথমে কি কৰা এই যোনখন কি আছে বি কোণ আছে সেই বি কোণৰ মানটো উলিয়াই লোৱা চোৱা এইখন এখন কি সৰলৰেখা হয়নে সৰলৰেখাৰ ওপৰত দুখন কোণৰ মান সদায় কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ ইয়াত কি হ'বগৈ বি যোগ বিৰ লগত কিমান যোগ হৈছে 70 ইয়াত লিখে 70 ডিগ্ৰী সমান সমান এই দুখন কোণৰ মানটো সদায় কিমান হ'বগৈ 180 ডিগ্ৰী এতিয়া চোৱা এই বি লিখা সমান সমান লিখে 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখা আৰু এই চাইডে যিহেতু কি আছে 70টো প্লাছ হৈছে এই চাইডে পাৰ কৰি দিলে কিমান হ'ব 70টো কি হ'ব বিয়োগ হৈ যাব এতিয়া চোৱা বি 180 পৰা যদি 70টো যায় কিমান হ'বগৈ 110 হ'ব হয় অৰ্থাৎ বি কোণৰ মানটো কিমান পালোঁ আমি 110 পালোঁ এতিয়া চোৱা এ কোণৰ মানটো লাগে আমাৰ হয় এ কোণৰ এতিয়া এ কোণৰ মানটো কেনেকৈ উলিয়াম আকৌ চোৱা এ কোণৰ মানটো উলিয়াব লাগে হয়নে এতিয়া যিহেতু বাহিৰত আছে বাহিৰৰ অৰ্থাৎ এখন বহুভুজৰ বাহিৰৰ যোনখিনি কি আছে বহীকোণ আছে সেই বহীকোণৰ সমষ্টিটো কিমান 360 ডিগ্ৰী এটা আমি জানো মানে এতিয়া লিখা এ প্লাছ এতিয়া চোৱা এইখন ইয়াত বাহিৰৰ কোণ কিমান আছে 80 প্লাছ তাৰপিছত 80 প্লাছৰ পিছত এইখন এখন বাহিৰা কোণ আছে হয়নে এই বাহিৰৰ কোণখনৰ যোনটো যোগ আছে সেইটো কিমান হ'ব 90 ডিগ্ৰী ইয়াত কি আছে এখন সমকোণ হৈ আছে 90 আৰু চোৱা ইয়াত এইখন বাহিৰৰ কোণ মানটো কিমান যোগ কিমান 70 ডিগ্ৰী প্লাছ আৰু এই যে বাহিৰৰ কোণ চোৱা ইয়াত ইংৰাজী এলৰ নিচিনা হৈ আছে ইয়াত এইখন কিমান কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী এইটো কিমান 90 ডিগ্ৰী সমান এই গোটেইখিনি বহী যোনখিনি কোণ আছে সেই কোণৰ যোনটো সমষ্টি সেইটো কিমান 360 ডিগ্ৰী 360 ডিগ্ৰী এইটো এনেকৈ লিখি দিব পৰা যে বহী 360 ডিগ্ৰীটো ক'ৰ পৰা আহিলে বহী কোণৰ সমষ্টি আমাৰ কিতাপতো দি আছে চোৱা এইটো চোৱা যিকোনো বহুভুজৰ বহী কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী এতিয়া চোৱা এইখিনি সমাধান কৰি দিয়া সমাধান কৰা ইয়াত এটো ৰাখা যোগ লিখা আৰু এই গোটেইকেইটা কি কৰা যোগ কৰা এতিয়া পিছফালে কিমান আছে 0 0 0 0 আছে হয় অৰ্থাৎ 0 লিখা এতিয়া আগফালে কিমান আছে 9 হয় 9 কিমান 18 লগত 8টো যোগ কৰি কিমান 26 লগত যদি 7টো যোগ কৰে কিমান 33 হয়নে 330 ডিগ্ৰী সমান কিমান আছে ইয়াত 360 ডিগ্ৰী এতিয়া কি কৰা ইয়াত এটো লিখা সমান লিখা 360 ডিগ্ৰী লিখা এইটো কি আছে ইয়াত যোগ 323 আছে এই চাইডে পাৰ কৰি দিলে কিমান বিয়োগ কিমান হ'ব 330 ডিগ্ৰী এতিয়া কি 360 পৰা 330টো বিয়োগ কৰা কিমান হ'বগৈ 30 হ'বগৈ হয়নে 30 ডিগ্ৰী হ'ব অৰ্থাৎ আমি ইয়াত কি পালোঁ এ সমান কিমান পালোঁ 30 ডিগ্ৰী আৰু বিটো কিমান পাইছোঁ বি সমান 110 বি সমান 110 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা সুষম বহুভুজৰ এটা বহীকোণৰ যোগ 30 ডিগ্ৰী হ'লে বহুভুজৰ বাহুৰ সংখ্যা কিমান চোৱা কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন প্ৰথমে এই প্ৰশ্নটোত থকা এই বহীকোণৰ যোগটো লিখি লোৱা যে সুষম বহুভুজ এটা বহীকোণৰ যোগ 30 ডিগ্ৰী এইটো লিখি লোৱা প্ৰশ্নৰ পৰা লিখা যে সুষম বহুভুজৰ এটা বহীকোণ হয়নে বাহিৰা কোণ হয়নে বহীকোণৰ যোগ 30 ডিগ্ৰী এতিয়া চোৱা আমি কি জানো আমি জানো যে বহুভুজৰ কোণৰ সমষ্টি বহুভুজৰ কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী হয়নে 360 ডিগ্ৰী বাহিৰৰ কোণৰ মানটো কিমান আমি জানো যে 360 ডিগ্ৰী এতিয়া চোৱা কি হ'বগৈ চোৱা সুষম বহুভুজটোৰ বাহুৰ সংখ্যা বিচাৰিছে হয়নে
বাহুৰ সংখ্যাটো উলিয়াব দিছে এতিয়া আমাক বাহুৰ সংখ্যা সমান সমান কিমান হ'বগৈ এই যোনটো বাহিৰৰ যোনটো কি আছে সমষ্টি আছে বহীকোণৰ সমষ্টি আছে সেইটোক যদি আমি কি কৰোঁ এই 30 এখন কোণৰ যুক্তি দি যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কেইডাল বাহু আছিলে আমাৰ ওলাই যাব 360 লিখে ইয়াত ডিগ্ৰী আৰু এই তলত কিমান আছে 30 হয়নে 30 ডিগ্ৰী এতিয়া কি কৰা এই জিৰ'টোৰ লগত জিৰ'টো কি কৰা কাটি দিয়া এতিয়া চোৱা এই 3 36ত কেইবাৰ যাব 12 বাৰ যাব হয়নে অৰ্থাৎ সমান সমান কিমান পালোঁ 12 হয়নে অৰ্থাৎ 12 কেইডাল হ'বগৈ 12ডাল হ'ব 12ডাল এতিয়া চোৱা কি কৈছে বহুভুজৰ বাহুৰ সংখ্যা কিমান ইয়াত লিখি দিব পৰা যায় বহু এইটো ডালটো ইয়াত লিখিব নালাগে বহুভুজৰ বাহুৰ সংখ্যা হ'ব 12 হয়নে অৰ্থাৎ কি আছে চোৱা আমি কি জানো যে বহীকোণৰ সমষ্টিটো কিমান 360 হয় আৰু কি আছে চোৱা ইয়াত এখন কোণ দিয়া আছে এটা বহীকোণৰ যোগ কিমান 30 এখনৰ কোণৰ মাপ দিয়া আছে আৰু সেই এখন কোণক দি পেলাই যদি আমি কি কৰোঁ গোটেইখিনিক যদি কি কৰোঁ বাহিৰত থকা কোণৰ সমষ্টিটোক যদি আমি কি কৰোঁ হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ কেইডাল বাহু আছে এইটো ওলাই যাবগৈ ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 20টা বাহু বিশিষ্ট এটা সুষম বহুভুজৰ প্ৰতিটো বহীকোণৰ যোগ কিমান হ'ব বাহু কেইখন আছে 20খন এইটো লিখি লোৱা নম্বৰ 6ৰ সলিউশ্যন লিখা যে বহুভুজৰ বাহুৰ সংখ্যা সুষম বুলি লিখি দিবা সুষম বহুভুজৰ বাহুৰ সংখ্যা সমান সমান ইয়াত কিমান আছে চোৱা 20টা হয়নে 20টা এতিয়া আমি কি জানো চোৱা আমি জানো যে বহুভুজৰ বহীকোণৰ সমষ্টিটো কিমান মাপটো কিমান হয় বহীকোণৰ সদায় কিমান হ'ব 360 ডিগ্ৰী হয়নে এতিয়া চোৱা আমাক কি লাগে ইয়াত চোৱা কৈছে কি লাগে 20টা বাহু বিশিষ্ট আছে সুষম বহুভুজ প্ৰতিটো বহীকোণৰ যোগ লাগে হয়নে এতিয়া চোৱা কি কৰোঁ ইয়াত লিখা আছে প্ৰতিটো বহীকোণৰ যোগ সমান সমান কিমান হ'ব বহীকোণৰ সমষ্টিটো কিমান আছে 360 এই 360টো যদি আমি কি কৰোঁ বাহুৰ সংখ্যাটো যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ প্ৰতিটো কোণৰ যোগ ওলাই যাব এইটো চব পিছফালে 0 আছে 0 লগত 0টো কাটি দিয়া এইটো 2 36ত কেইবাৰ যাব 36ত কেইবাৰ যাব 18 বাৰ যাব অৰ্থাৎ সমান সমান কিমান পালোগৈ আমি 18 পালোগৈ হয়নে অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে আমি ইয়াত প্ৰশ্নটো কি কৈছিল লাষ্টত প্ৰতিটো বহীকোণৰ যোগ কিমান হ'ব ইয়াত লিখি দিয়া আছে প্ৰতিটো বহীকোণৰ যোগ ইয়াত কিমান হ'ব 18 ওপৰত এটা ডিগ্ৰী দিয়া 18 ডিগ্ৰী হ'ব তেতিয়াহ'লে কি আমাৰ আনচাৰটো ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নকেইটা চোৱা কি কৈছে তলত একোটা সুষম বহুভুজৰ অন্তঃকোণৰ যোগ দিয়া আছে বহুভুজকেইটা বাহুৰ সংখ্যা উলিওৱা কি লাগে আমাৰ বাহুৰ সংখ্যা উলিয়াব লাগে চোৱা কেনেকৈ কৰি আমি চোৱা নম্বৰ 7 কিমান 1 সলিউশ্যন বুলি লিখি লোৱা প্ৰশ্নটো কিমান লিখিছোঁ 120 এইটো লিখি লোৱা 120 ডিগ্ৰী এতিয়া চোৱা কি লিখিম লিখা যে বহুভুজটোৰ এইটো এই কথাখিনি লিখি লোৱা যে সুষম বহুভুজৰ অন্তঃকোণ সেইটো লিখি লোৱা কিমান আছে 120 হয়নে লিখি লোৱা যে বহুভুজটোৰ অন্তঃকোণৰ যোগটো কিমান লিখা আছে চোৱা প্ৰথম 1 নম্বৰটো কিমান যোগটো কিমান আছে 120 হয় সমান সমান লিখা 120 ডিগ্ৰী হয় এতিয়া চোৱা বহুবস্তু অন্তঃকোণ পালোঁ এতিয়া আমি কি লাগিব বহীবস্তু কি লাগিব বহীকোণ লাগিব বহীকোণৰ যোগটো আমি কেনেকৈ উলিয়াম চোৱা কি কৰিলোঁ মই ইয়াত এখন কি কৰিলোঁ এখন ত্ৰিভুজ আঁকিলোঁ ত্ৰিভুজখন কেনেকৈ আঁকিলোঁ এখন কি কৰিলোঁ মই ইয়াত ত্ৰিভুজ আঁকিলোঁ হয়নে এই ত্ৰিভুজখন কি কৰিলোঁ এইখন এখন সৰলেখা ওপৰত কি কৰিলোঁ এখন ত্ৰিভুজ আঁকিলোঁ আৰু এই যোনটো কোণ ভিতৰৰ যোনটো কোণ অন্তঃকোণ সেইটোৰ মানটো কিমান 120 ডিগ্ৰী বুলি ধৰি ল'লোঁ আৰু এই যে বাহিৰৰ কোণটো আছে সেই বাহিৰৰ কোণটো কিমান হ'বগৈ সেইটো আমি কেনেকৈ উলিয়াম অৰ্থাৎ এই চোৱা এখন সৰলকোণৰ এই দুখন সৰলকোণৰ ওপৰত দুখন কোণে কিমান ইয়াৰ যোন দুখন কোণৰ যোগটো সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব হয় না অৰ্থাৎ এই দুখন কোণ মিলি পেলাই কিমান হ'ব 180 ডিগ্ৰী হ'ব এখন কোণৰ মান কি দি আছে 120 দি আছে হয়নে অৰ্থাৎ 180 পৰা যদি আমি কি হয় 120টো যদি কি কৰোঁ বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ এই বহীৰ কোণ অৰ্থাৎ বাহিৰৰ কোণৰ কি হ'বগৈ মানটো ওলাই যাবগৈ হয়নে অৰ্থাৎ বহীৰ কোণৰ যোগ সমান কি হ'বগৈ 180 ডিগ্ৰী মাইনাছ কি হ'ব 120 ডিগ্ৰী সমান কি হ'ব 180 পৰা যদি 120 যায় কিমান হ'বগৈ আমাৰ 60 ডিগ্ৰী বহীকোণৰ যোগটো এতিয়া বাহিৰা কোণ অৰ্থাৎ বহীকোণৰ যোগটো আমি পালোঁ কিমান 60 ডিগ্ৰী এতিয়া চোৱা এতিয়া কি কৰিব লাগে যিহেতু বাহুৰ সংখ্যা উলিয়াব দিছে আমাক বহুভুজ
বহুবস্তুটোৰ বাহুৰ সংখ্যা বাহুৰ সংখ্যা সমান সমান কি হ'বগৈ বহিৰ্ভুজৰ বাহিৰৰ যোনটো কি সমষ্টি বহিঃকোণৰ সমষ্টিটো সদায় কিমান হয় 360 হয়নে বহিঃকোণৰ বাহিৰৰ কোণৰ সমষ্টিটো কি হয় যোগৰ সমষ্টিটো কিমান 360 হয়নে অৰ্থাৎ মাপটো কিমান হয় বহিঃকোণ অৰ্থাৎ বাহিৰৰ কোণৰ যোনটো কি আছে মাপ সমষ্টি সেইটো সদায় কিমান হয় 360 আৰু এই বহিঃকোণৰ এখন কোণৰ মানটো কিমান পালে 60 দি পেলাই কি কৰা এই 360টো কি কৰা 360টোক কি কৰা কাটাকাটি কৰা হৰণ কৰা জিৰ'টো কাটি দিলোঁ 6 36ত কেইবাৰ যাব 6 বাৰ অৰ্থাৎ ইয়াত কি হ'ব 6 অৰ্থাৎ কেইডাল হ'বগৈ ইয়াত কি হ'বগৈ এনচাৰটো কিমান হ'ব 6 অৰ্থাৎ ইয়াত কি কৈছে বহুবস্তু বাহুৰ সংখ্যা কিমান ইয়াত লিখিব পাৰি যে আমি বহুবস্তুৰ বাহুৰ সংখ্যা সমান 6 ইয়াৰ পিছত চোৱা তাৰপিছত কি আছে চোৱা 144 আছে হয়নে বি নাম্বাৰটো কি আছে 144 এতিয়া বি নাম্বাৰটো একে নিয়মতে কৰি দিলে হ'ল বি নাম্বাৰ 2 নাম্বাৰ হয় 2 নাম্বাৰ 2ৰ সলিউশ্যনটো লিখি লোৱা কিমান আছে 144 ডিগ্ৰী এতিয়া লিখা আছে বহুভুজটোৰ অন্তঃকোণৰ যোগ সমান চোৱা 2 নম্বৰ কিমান আছে 144 এইটো লিখি লোৱা 144 ডিগ্ৰী এতিয়া লিখা আছে বহিঃকোণটো আমি উলিয়াব লাগিব বহিঃকোণৰ যোগ সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাছ কি হ'ব 144টো কি হ'বগৈ 144টো তাৰ পৰা কি হ'ব 180ৰ পৰা বিয়োগ হ'বগৈ হয়নে 180ৰ পৰা যদি 44টো যায় কিমান হয় চোৱা 180ৰ পৰা যদি কি কৰোঁ 180ৰ পৰা যদি আমি কি কৰোঁ 144টো বিয়োগ কৰা ইয়াৰ পৰা ইয়াত নাযায় ধাৰ কৰা 10ৰ পৰা 4 গ'লে 6 ইয়াত আছে কিমান 7ৰ পৰা 4 গ'লে 3 হয়নে অৰ্থাৎ কিমান পাবগৈ 36 ডিগ্ৰী এতিয়া চোৱা কি লিখিম ইয়াত লিখিব লাগিব যে বহুভুজটোৰ বাহুৰ সংখ্যা হয়নে বাহুৰ সংখ্যাটো কেনেকৈ উলিয়াম চোৱা বাহুৰ সংখ্যা সমান কি হ'বগৈ বহিঃকোণৰ সমষ্টিটো কিমান থাকে সদায় 360 আৰু ইয়াত এখন কোণৰ যোগ কিমান পাব 36 হয়নে এই 36 লগত 360 কাটাকাটি কৰা 36ত কেইবাৰ যাব এবাৰ আৰু পিছফালে যিহেতু এটা 0 আছে অৰ্থাৎ এটা 0 দি দিয়ে অৰ্থাৎ সমান কিমান পালোঁ আমি 10 হয়নে কিমান পালোঁ 10 অৰ্থাৎ ইয়াত লিখি দিলোঁ যে বহুভুজটোৰ বাহুৰ সংখ্যা সমান কিমান হ'ব 10 হয় 10 ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3টো কিমান লিখিছোঁ 156 হয় ইয়াত নম্বৰ এনেকৈ লিখি লোৱা নম্বৰ 3 সলিউশ্যন কিমান লিখি আছোঁ 156 ডিগ্ৰী ইয়াত লিখা যে বহুভুজটোৰ অন্তঃকোণৰ যোগ এইটো অন্তঃকোণৰ মাপটো দি আছে মানে অন্তঃকোণৰ যোগটো কিমান আছে 156 ডিগ্ৰী ইয়াৰ পিছত লিখা যে বহিঃকোণৰ যোগটো কিমান হ'বগৈ সদায় কিমান হ'বগৈ 180ৰ পৰা কি কৰিব লাগিব আমি এই অন্তঃকোণটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব হয়নে তেতিয়াহ'লে কি হ'বগৈ আমাৰ বহিঃকোণৰ যোগটো ওলাই যাব হয়নে অৰ্থাৎ 180ৰ পৰা 156টো কি কৰা বিয়োগ কৰা 180ৰ পৰা কি কৰিব লাগিব 156টো বিয়োগ কৰা 0ৰ পৰা 6 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10ৰ পৰা 6 গ'লে কিমান 4 ইয়াত যিহেতু একেটা গুচি গ'ল ইয়াত 7ৰ পৰা 5 গ'লে কিমান 2 হয়নে অৰ্থাৎ কিমান পালেগৈ 24 ডিগ্ৰী হয় 24 ডিগ্ৰী এতিয়া চোৱা কি লাগে আমাৰ এতিয়া বহুভুজটোৰ বাহুৰ সংখ্যা সমান কিমান হ'ব বহুভুজৰ বাহিৰৰ কোনো সমষ্টিটো কিমান হ'ব 360 আৰু এখন কোনো মান দি আছে কিমান 24 হয় এতিয়া কি কৰা এইটো কাটাকাটি কৰা 24টো কি হয় 24টো 360ত কেইবাৰ যাব 24টো 360ত কেইবাৰ যায় চোৱা 24টো 360 দি কাটাকাটি কৰা চোৱা এইটো যদি আমি 12 দি কাটো 12 দি কাটিলে এইটো দুবাৰ এইটো 12 দি কাটিলে 12 2 24 12 3 গুণ 36 হয়নে 12 দি কাটিলে এইটো কেইবাৰ যাবগৈ 30 বাৰ যাব তাৰপিছত 2 30ত কেইবাৰ যায় 15 বাৰ হয়নে অৰ্থাৎ সমান কিমান হৈ গ'ল ইয়াত 15 মানে 15 এতিয়া ইয়াত লিখি দিব পাৰি যে আমি বহুভুজটোৰ বাহুৰ সংখ্যা সমান কিমান 50 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত 3 পিছত চোৱা কিমান নম্বৰ আছে 4 নম্বৰ কিমান আছে 135 হয়নে 135 এতিয়া চোৱা কেনেকৈ কৰিম চোৱা একে নিয়মটো একে নম্বৰ 4 ইয়াত লিখি লোৱা সলিউশ্যন 135 আছে চোৱা 135 ডিগ্ৰী এতিয়া চোৱা কি লিখিবা ইয়াত লিখা আছে বহুভুজটোৰ
বহুভুজটোৰ অন্তকোণৰ যোগটো কিমান আছে চোৱা, এইটো কিমান আছে 135, এইটো লিখি ল'ব 135 ডিগ্ৰী। এতিয়া চোৱা বহুভুজটো কি লাগিব, বহীকোণ হয়নে, বহীকোণৰ যোগটো লাগিব আমাৰ। এতিয়া বহীকোণৰ যোগ সমান সমান কিমান হ'বগৈ, 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। 180 পৰা 35টো কি কৰা বিয়োগ কৰা, 180 পৰা 135 বিয়োগ কৰা, 0 পৰা 5 নাযায়, ধাৰ কৰিলে 10, 10 পৰা 5 গ'লে 5, ইয়াত যিহেতু 7 আছে, 7 পৰা 3 গ'লে কিমান 4, কিমান পালোঁ আমি 45 ডিগ্ৰী। এতিয়া কি কৰা, ইয়াত লিখা আছে বহুভুজটোৰ বাহুৰ সংখ্যা সমান সমান কিমান হ'ব, 3 ওপৰত হ'ব 360 ডিগ্ৰী আৰু ইয়াত তলত হ'ব কিমান 45, মানে 45। এতিয়া চোৱা 45 টো 360 কেইবাৰ যায় চোৱা, ইয়াত চোৱা, ইয়াত 45 প্ৰথমে 3 দি কাটা, 45 যদি 3বাৰ যদি কাটো কেইবাৰ যাবগৈ, 3 × 5 = 45, আৰু এইটো 3বাৰ যদি কাটিলে কিমান হ'বগৈ 12 বাৰ, 12 বাৰ নহয় 120 বাৰ হ'ব হয়নে। এতিয়া চোৱা ইয়াত 5 দি কাটিব, 5 দি এইটো কাটিলে 3বাৰ, এইটো 5 দি কাটা, 5 দি কাটিলে 2বাৰ, আৰু ইয়াত থাকিল কিমান 2 20 আৰু 5 দি কাটিলে 20, অৰ্থাৎ 24 বাৰ হয়নে। এতিয়া 3 24ত কেইবাৰ যায়, 3 24ত 3 8 বাৰ হয়নে, অৰ্থাৎ কিমান পালোগৈ 8 পালোঁ হয়নে। অৰ্থাৎ ইয়াত লিখি দিব পৰা যায় আমাৰ বহুভুজটোৰ বাহুৰ সংখ্যা সমান সমান 8। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত চোৱাৰ এটা আছে কিমান, নম্বৰ 5 কিমান আছে 165 হয়নে, এইটো লিখি লোৱা আছে। নম্বৰ 5 ফাৰ্ষ্ট নম্বৰ সলিউশ্যন কিমান লিখা আছে চোৱা 165 হয়নে, ইয়াত লিখি লোৱা 165 ডিগ্ৰী। এতিয়া চোৱা লিখা, ইয়াত যে লিখা যে বহুভুজটোৰ অন্তকোণৰ যোগ সমান সমান কিমান দি আছোঁ 165 ডিগ্ৰী। এতিয়া চোৱা, এতিয়া কি লাগে আমাৰ বহীকোণৰ যোগ লাগে হয়নে, বহীকোণৰ যোগ সমান সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 165 ডিগ্ৰী সমান সমান 180 পৰা 165টো যোৱা চোৱা কিমান হ'বগৈ 70 80 হয়নে, অৰ্থাৎ কিমান পালোঁ আমি 15 হয়নে, কিমান হ'বগৈ 15 হ'বগৈ। ইয়াৰ পিছত চোৱা কি হ'বগৈ, ইয়াত লিখা আছে বহুভুজটোৰ বাহুৰ সংখ্যা সমান সমান কিমান হ'বগৈ, ওপৰত কিমান হ'ব 360 ডিগ্ৰী আৰু তলত কিমান হ'ব 15 হয়নে। এতিয়া চোৱা 15 36ত 360 কেইবাৰ যায় চোৱা, ইয়াত 5 দি কাটিলে কেইবাৰ 3বাৰ, ইয়াত 5 দি কাটা 5 7 গুণ 35 হয়নে, যিহেতু 36 আছে 1 এটা থাকি গ'ল 10, 5 2বাৰ 72 বাৰ যায় হয়নে। 3 72ত কেইবাৰ যায় চোৱা, 3 2 গুণ 6, 7 পৰা 6 গ'লে 1, ইয়াতে 12 আছে 12 3 কেইবাৰ 4 অৰ্থাৎ 24 বাৰ হয়নে, কিমান হ'ল আমাৰ এনচাৰটো 24। অৰ্থাৎ ইয়াত লিখি দিব পাৰোঁ যে আমি বহুভুজটোৰ বাহুৰ সংখ্যা সমান সমান কিমান 24। এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন এতিয়া চোৱা কি কৈছে, তলত দিয়া সংখ্যাবোৰ বহুভুজৰ বাহুৰ সংখ্যা হ'লে, বাহুৰ সংখ্যাখিনি দিয়া আছে, প্ৰতিটো বহুভুজৰ অন্তকোণৰ সমষ্টিটো উলিয়াব লাগিব। চোৱা নম্বৰ 8ৰ 1ৰ সলিউশ্যন। সলিউশ্যনটো ইয়াত চোৱা বাহুৰ সংখ্যাটো দিয়া আছে মানে, এতিয়া লিখি আছে আমি লিখি লৈছোঁ মুঠ বাহুৰ সংখ্যা সমান সমান কিমান আছে চোৱা, কিমান আছে 12খন আছে হয়নে, 12 লিখিলোঁ 12। এতিয়া চোৱা এই অন্তকোণৰ সমষ্টি সমান সমান কি হ'বগৈ, আমাৰ যোনটো সূত্ৰ আছে চোৱা, আমাৰ কিতাপত দিয়া আছে চোৱা, অন্তকোণ চোৱা, এই যে বহুভুজৰ অন্তকোণৰ সমষ্টি যেতিয়া উলিয়াবলৈ তেতিয়া কি কৰিব লাগে, এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগে 2n - 4 × 90, এই সূত্ৰটো ব্যৱহাৰ কৰা কিমান হ'বগৈ আমাৰ, কিমান হ'বগৈ, এইটো ব্ৰেকেট দিয়ে 2n - 4 ব্ৰেকেটটো বন্ধ পূৰণ কিমান 90 ডিগ্ৰী হয়। এইটো 2 ব্ৰেকেট দিয়ে 2 লিখে, n মানে কিমান, n মানে এইটো 12, বাহু কেইখন আছে 12খন, 12 লিখা 12 - 4 ব্ৰেকেটটো বন্ধ কৰা পূৰণ দিয়া 90 ডিগ্ৰী লিখা। এইটো এই দুটাৰ লগত পূৰণ কৰা 12 কিমান 24, মাইনাছ দিয়া
4 হয়নে ব্ৰেকেটটো বন্ধ কৰা পূৰণ 90 দিয়া এতিয়া 24 পৰা 4 গ'লে কিমান 20 পূৰণ 90 হয়নে 90 ডিগ্ৰী দিয়া এতিয়া চোৱা এতিয়া পূৰণ কৰা 9 লগত 2টো পূৰণ কৰা 9 কিমান 18 যেহেতু পিছফালে দুটা 0 আছে ইয়াত কি কৰা দুটা 0 বহাই দিয়া আৰু ডিগ্ৰীটো লিখি দিয়া এইটো হ'ল কি আমাৰ আনসাৰটো ইয়াৰ পাছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কিমান আছে 14 লিখা আছে হয়নে নাম্বাৰ 2 সলিউশন লিখি লোৱা ইয়াত লিখা আছে মুঠ বাহুৰ সংখ্যা সমান কিমান 14 এতিয়া ইয়াত লিখা আছে অন্তঃকোণৰ সমষ্টি সমান কিমান হ'বগৈ ব্ৰেকেট 2n - 4 ব্ৰেকেট বন্ধ পূৰণ কিমান 90 ডিগ্ৰী হয়নে ইয়াত ব্ৰেকেট ইয়াত 2n মানে কিমান 14 হয়নে 14 - 4 ব্ৰেকেট বন্ধ পূৰণ 90 ডিগ্ৰী এটা পূৰণ কৰা 14 দুগুণ কিমান 14 দুগুণ 28 -4 4 ব্ৰেকেট বন্ধ পূৰণ 90 ডিগ্ৰী 28 পৰা 4 গ'লে কিমান 24 পূৰণ 90 ডিগ্ৰী সমান 24 লগত 90টো পূৰণ কৰা 24 লগত যদি 90টো পূৰণ কৰি চোৱা 4 0 0 2 0 0 এটা ঘৰ এৰি দিয়া 4 9 36 36 7 আছে 3 9 2 18 18 আৰু 19 20 21 মানে 21 অৰ্থাৎ 0621 অৰ্থাৎ কিমান পালো আমি 2160 আৰু ডিগ্ৰী অৰ্থাৎ 2100 কিমান 60 ডিগ্ৰী হয়নে ইয়াৰ পিছত চোৱা নম্বৰ 3টো চোৱা নাম্বাৰ 3টোত কিমান আছে 20 আছে হয়নে 20 নাম্বাৰ 3 সলিউশন ইয়াত লিখা যে মুঠ বাহুৰ সংখ্যা বুলি লিখি লোৱা প্ৰথমে মুঠ বাহুৰ সংখ্যা সমান কিমান 20 এতিয়া লিখা আছে অন্তঃকোণৰ সমষ্টি সমান কিমান হ'ব ব্ৰেকেট 2n - 4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী সমান এই ব্ৰেকেট দিয়া 2 n মানে কিমান n মানে 20 হয়নে -4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী এতিয়া পূৰণ কৰা 20 দুগুণ কিমান 40 -4 বন্ধ পূৰণ 90 ডিগ্ৰী 40 পৰা 4 গ'লে কিমান 36 পূৰণ কিমান 90 ডিগ্ৰী এতিয়া 36 লগত 90টো কি কৰা পূৰণ কৰা 36 লগত 90টো ইয়াত পূৰণ কৰি লোৱা 36 লগত 90টো পূৰণ কৰা চোৱা 0 লগত 6টো পূৰণ কৰিলে 0 0 লগত 3 পূৰণ কৰিলে 0 এটা ঘৰ এৰি দিয়া 6 9 54 কিমান 4 হয়নে 54 4 হাতত আছে কিমান 5 3 9 27 27 আৰু 5 কিমান 32 মানে এটা 0 4 2 3 অৰ্থাৎ কিমান হ'ল পালো 3240 ডিগ্ৰী হয়নে তাৰপিছতটো চোৱা তাৰপিছতটো কিমান আছে গৈ নাম্বাৰ 4 কিমান আছে 24 হয়নে নাম্বাৰ 4টো চোৱা একে নিয়মত কৰি দিয়া 4ৰ সলিউশন প্ৰথমে লিখি লোৱা যে মুঠ বাহুৰ সংখ্যা সমান কিমান 24 ইয়াত লিখা যে অন্তঃকোণৰ সমষ্টি সমান কিমান হ'বগৈ ব্ৰেকেট 2n - 4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী হয়নে এতিয়া কি কৰে সমান তাৰপিছত 2 এতিয়া 2 তাৰপিছত n মানে কিমান 24 লিখা -4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী এতিয়া কি কৰা 24 লগত 2টো পূৰণ কৰা 24 লগত 2 পূৰণ কৰিলে 4 দুগুণ 8 2 দুগুণ 4 48 -4 ব্ৰেকেট বন্ধ পূৰণ 90 ডিগ্ৰী এতিয়া 48 পৰা 4 গ'লে কিমান 44 পূৰণ 90 ডিগ্ৰী এতিয়া 44 লগত কি কৰা 90টো কি কৰা পূৰণ কৰা ইয়াত 90 ওপৰত লিখিলোঁ এতিয়া 44 লিখিলোঁ 4 0 0 4 9 কিমান 36 এটা কৰি দিলোঁ 4 0 0 4 9 কিমান 36 0 6 6 3 9 3 3 অৰ্থাৎ 3960 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা নাম্বাৰ 5 5 নম্বৰটো চোৱা কিমান আছে নাম্বাৰ 5ত কিমান আছে 25 আছে হয়নে 25 ইয়াত লিখা আছে সলিউশন ইয়াত লিখা আছে মুঠ বাহুৰ সংখ্যা সমান কিমান 25 ইয়াত লিখা যে অন্তঃকোণৰ সমষ্টি সমান কিমান হ'ব ব্ৰেকেট 2n - 4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী সমান ব্ৰেকেট দিয়া 2 দিয়া n মানে কিমান n মানে 25
25 লিখা মাইনাছৰ মাইনাছ 4ৰ 4 ব্ৰেকেটটো বন্ধ পূৰণ 90 ডিগ্ৰী দেখিলে 25 দুগুণ কিমান 50 হয়নে মাইনাছৰ মাইনাছ 4ৰ 4 ব্ৰেকেট বন্ধ কৰিলোঁ পূৰণ দিলোঁ 90 90 লিখিলোঁ 50ৰ পৰা 4 গ'লে কিমান হ'ল 46 পূৰণ 90 ডিগ্ৰী এতিয়া 46ৰ লগত কি হ'ল 90টো পূৰণ কৰা 46 পূৰণ কৰা 46 আৰু 90 পূৰণ কৰা 6 0 0 4 0 0 এটা ঘৰ এৰি দিলোঁ 6 9 54 54 4 হাতত আছে 5 4 9 36 36 আৰু 5 কিমান 41 তাত কিমান পালোঁ 0 4 1 4 অৰ্থাৎ কিমান পালোঁ ইয়াত 4140 ডিগ্ৰী এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তলৰ উক্তিবোৰ সঁচানে মিছা যুক্তি সহকাৰে লিখা 9ৰ 1 নম্বৰটো কি কৈছে চোৱা এটা সুষম বহুভুজৰ প্ৰতিটো বহিকোণৰ জোখ 25 ডিগ্ৰী হ'ব নোৱাৰে 25 ডিগ্ৰী হ'ব নোৱাৰে অৰ্থাৎ এইটো কি হ'বগৈ 25 ডিগ্ৰী হ'ব নোৱাৰে অৰ্থাৎ এইটো কি সঁচা হ'ব চোৱা কেনেকৈ সঁচা হ'ব চোৱা যুক্তি সহকাৰে আমি দেখুৱাইছোঁ লিখিম 9ৰ 1ৰ সলিউশ্যন প্ৰথম কথাটো হ'ল এইটো কি সঁচানে মিছা বুলি লিখিব দিছে তেতিয়া এইটো হ'ব কি সঁচা এইটো কি সঁচা কাৰণটো চোৱা কাৰণ বহুভুজৰ বহিকোণৰ যোনটো সমষ্টি সেইটো কিমান 360 ডিগ্ৰী হয়নে 360 ডিগ্ৰী আৰু ইয়াত চোৱা 360 ডিগ্ৰী আৰু এখন কোণৰ মান কিমান দি আছে 25 দি আছে মানে অৰ্থাৎ 25 দি যদি আমি যদি কি কৰোঁ 360টো যদি হৰণ কৰোঁ অৰ্থাৎ 25টো যদি আমি কি কৰোঁ 360টোক যদি কি কৰোঁ 25 দি যদি হৰণ কৰা 25 3 নাযায় 36 36ত কেইবাৰ যায় চব 25 এবাৰ যাব 25 এখন কিমান 25 হয়নে এতিয়া কি কৰে বিয়োগ কৰা যিহেতু তললৈ নামি 6 পৰা 5 গ'লে 1 3 পৰা 2 গ'লে 1 হয়নে এতিয়া চোৱা 25 ইয়াত কিমান আছে 110 আছে 25 110ত কেইবাৰ যায় 4 বাৰ যাব হয়নে 25 4 গুণ কিমান 25 4 গুণ কিমান 100 ইয়াত চব বিয়োগ কৰা 0 পৰা 0 1 পৰা 0 গ'লে 1 অৰ্থাৎ 10 আছে ইয়াত এটা কি কৰে দশমিক দিয়ে ইয়াত এটা কি আহিব 0 আহিব এতিয়া 25 কিমান 100 কেইবাৰ যায় 4 বাৰ যায় হয়নে অৰ্থাৎ 25 4 গুণ কিমান 100 অৰ্থাৎ আমি এনচাৰটো কিমান পালোঁ 14 সমান কিমান পালোঁ 14 পইণ্ট কিমান 4 14.4 পালোঁ অৰ্থাৎ চোৱা ইয়াত কি লিখিব পাৰি আমি লিখিব পাৰি যে বাহুৰ সংখ্যা কেইখন বাহু পালোঁ চোৱা বাহু পালোঁ কিমান 14.4 অৰ্থাৎ বাহুৰ সংখ্যা কি হয় ভগ্নাংশত হ'ব নোৱাৰে সেইকাৰণে কি হ'ব এইটো সঁচা যোনটো কি কৈছে এই লাইনটো কৈছে প্ৰতিটো বহিকোণৰ জোখ 25 হ'ব নোৱাৰে তাৰমানে এইটো কি সঁচা কাৰণটো কি চোৱা এই 25টো দি যদি আমি কৰোঁ 360 অৰ্থাৎ বহিকোণৰ সমষ্টিটো যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ বাহুৰ সংখ্যা কিমান ওলাইছে 14.4 যোনটো কি হৈছে ভগ্নাংশত ওলাইছে হয়নে ভগ্নাংশত ওলাইছে আৰু আমাৰ বাহুৰ সংখ্যা কেতিয়াও কি নহয়গৈ ভগ্নাংশত নোলায় তাৰমানে এই যোনটো উক্তি আছে এই উক্তিটো কি হ'বগৈ সঁচা হ'বগৈ তাৰপিছত 2 নম্বৰটো চোৱা কি কৈছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে এতিয়া এইটো কি হ'বগৈ এইটো হ'ব মিছা নাম্বাৰ 2টো কি হ'বগৈ নাম্বাৰ 2 হ'ল সলিউশ্যন এইটো হ'বগৈ কি মিছা ইয়াত লিখা আছে মিছা কাৰণটো হ'ল কাৰণ আটাইতকৈ কম সংখ্যক বাহু থকা বহুভুজটোৰ নাম ত্ৰিভুজ হয়নে ত্ৰিভুজ আটাইতকৈ কম বহুভুজ থকা আটাইতকৈ কম সংখ্যক কি বাহু থকা বহুভুজটোৰ নামেই কি ত্ৰিভুজ হয়নে ত্ৰিভুজ এতিয়া চোৱা এই ত্ৰিভুজৰ কি হৈছে আৰু ইয়াত লিখিছে আৰু এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো অন্তঃকোণৰ জোখ কিমান হয় 60 ডিগ্ৰী হয় সেয়েহে সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃকোণৰ জোখ 60 ডিগ্ৰী চোৱা ইয়াত কি কৰোঁ আমি এখন কি কৰিলোঁ ত্ৰিভুজ আঁকিলোঁ চোৱা বহুভুজ আটাইতকৈ কম যোনটো বহুভুজেৰে আটাইতকৈ কম বহুভুজে আঁকিব পৰা চিত্ৰটো হ'ল কি ত্ৰিভুজ হয়নে এই ত্ৰিভুজৰ চোৱা ত্ৰিভুজৰ কি কৈছে
ত্ৰিভুজ কৈছে আৰু এটা সমবাহু ত্ৰিভুজ। সমবাহু মানে কি তিনিখন বাহু সমান, এইখন এখন ত্ৰিভুজ, ত্ৰিভুজত বিভিন্ন ভাগ আছে, ইয়াত কোণ হিচাপে 3 প্ৰকাৰ আছে আৰু বাহু হিচাপে 3 প্ৰকাৰ আছে, হয়নে? এই বাহু হিচাপে কি আছে, ইয়াত এখন কি কৰিলোঁ মই সমবাহু ত্ৰিভুজ আঁকিলোঁ, তাত সমান বাহু, তিনিখন সমান বাহু আঁকিলোঁ, হয়নে? এই বাহুখিনি ত্ৰিভুজত তিনিখন কোণৰ সমষ্টি কিমান হ'বগৈ 180 হয়, হয়নে? আৰু যিহেতু বাহুখিনি সমান হ'লে ইয়াৰ কোণৰ মানটো কিমান হ'বগৈ, সমান হ'বগৈ, অৰ্থাৎ ইয়াৰ যে এই কোণৰ যোনটো চবতকৈ সৰু কোণ সমবাহু ত্ৰিভুজৰ চবতকৈ সৰু কোণৰ জোখটো কিমান হয় 60, ইয়াতো 60, ইয়াতো 60, ইয়াতো কিমান হ'ব 60, তেতিয়া 60 তিনিখন হ'ব, তেতিয়া কি হ'বগৈ ইয়াত মাপটো কিমান হ'ব 180 ডিগ্ৰী। আৰু ইয়াত আমাৰ প্ৰশ্নটো কি কৈছে কি অন্তকোণৰ জোখ 1 ডিগ্ৰী হ'ব পাৰে, 1 ডিগ্ৰী কেতিয়াও নহয়, হয়নে? যি চবতকৈ সৰু যোনটো কোণৰ যোনটো মাপ হ'ল সেইটো কিমান হ'ব 60 হ'বগৈ, তাৰমানে এইটো কি হৈছে গৈ প্ৰশ্নটো কি হ'বগৈ, সেইটো মিছা হ'বগৈ। ইয়াৰ পিছত নম্বৰ 3টো চাই লোৱা কি কৈছে। নম্বৰ 3টো চোৱা, কৈছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিকোণ 90 ডিগ্ৰী। বহিকোণটো কিমান হৈছে কৈছে 90 ডিগ্ৰী। চোৱা এইটো তেতিয়াহ'লে কি হ'বগৈ প্ৰশ্ন 3 নম্বৰটো কি হ'বগৈ, চলিউশ্যনটো কি হ'বগৈ, এইটো হ'বগৈ মিছা। উক্তিটো হ'ব কি মিছা, কাৰণ সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো অন্তকোণৰ পৰিমাণ কিমান হয় 60 ডিগ্ৰী, হয়নে? অৰ্থাৎ কোণৰ এখন কোণৰ মানটো কিমান পালোঁ আমি, চবতকৈ সৰু যোনটো কোণৰ মান পালোঁ সেইটো কিমান পালোঁ 60 পালোঁ, হয়নে? 60, এতিয়া লিখি লৈছোঁ অন্তকোণৰ পৰিমাণটো কিমান 60, হয়নে? এতিয়া লিখিব পাৰি যে গতিকে বহিকোণৰ পৰিমাণটো কিমান হ'ব চোৱা, ইয়াত যদি এইখন যদি 60 হয় কি হয়নে, এইখন 60 হ'লে চোৱা এখন কি কৰিলোঁ, ইয়াত মই কি কৰিলোঁ এনেকৈ এখন কি কৰিলোঁ সৰলৰেখা আঁকিলোঁ, ইয়াৰ ওপৰত কি কৰিলোঁ এখন মই কি কৰিলোঁ কোণ আঁকিলোঁগৈ, হয়নে? এই সৰলৰেখাৰ ওপৰত এখন কোণ আঁকিলোঁগৈ, এই কোণখনৰ এইখন অন্তকোণ আৰু এইখন বাহিৰৰ কোণ, হয়নে? এই অন্তকোণটো যদি 60 হয় আৰু এই বাহিৰখন কোণ কিমান হ'ব, এই যিহেতু দুখন কোণ মিলি সৰলৰেখাত দুখন কোণ কিমান হয় 180 ডিগ্ৰী হয়, হয়নে? অৰ্থাৎ চোৱা বহিকোণৰ মানটো কিমান হ'ব 180 ডিগ্ৰীৰ পৰা যদি আমি যদি 60টো বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান হ'বগৈ চোৱা 120 হ'ব, হয়নে? আৰু ইয়াত চোৱা কিমান বুলি কৈছে, চবতকৈ ডাঙৰ কোণটো আমি কিমান পালোঁ 120টো পালোঁ, হয়নে? আৰু ইয়াত কি কৈছে চোৱা, কৈছে ডাঙৰ বহিকোণটো কিমান কৈছে 90 বুলি কৈছে, কিন্তু যিহেতু আমি ইয়াত 120 পাইছোঁ সেইকাৰণে কি হ'বগৈ এইটো কি হ'বগৈ 3 নম্বৰটো মিছা বুলি হ'বগৈ। তাৰপিছত নম্বৰ 4টো চোৱা, নম্বৰ 4ৰ চলিউশ্যন চোৱা কি বুলি কৈছে, এটি সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ অন্তকোণ 180 ডিগ্ৰী, এইটো কি হ'বগৈ মিছা হ'বগৈ, কি হ'বগৈ এইটো 4 নম্বৰটো লিখি আছে মিছা, কাৰণ অন্তকোণৰ জোখ 180 ডিগ্ৰী হ'লে বহিকোণৰ জোখ হ'ব লাগিব 0 ডিগ্ৰী, হয়নে? 0 ডিগ্ৰী হ'ব লাগিব, যিটো সম্ভৱ নহয়। চোৱা মই ইয়াত কি কৰিলোঁ, এখন কি কৰিলোঁ ইয়াত ত্ৰিভুজ আঁকিলোঁ, হয়নে? ত্ৰিভুজ আৰু ইয়াত এইখন ৰেখাডাল কি কৰিলোঁ সৰলৰেখাডাল অকণ এইখিনি বহাই দিলোঁ, হয়নে? ইয়াত এখন চোৱা কি হৈছে কোণ হৈছে আৰু এইখন কি বহিকোণ, অৰ্থাৎ ইয়াত কি কৈছে চোৱা এখন কোণ দিছে 180 ডিগ্ৰী, হয়নে? 180 ডিগ্ৰী এখন কেনেকৈ হ'বগৈ, এই তিনিখন কোণ মিলি পেলাই কিমান হ'বগৈ 180 ডিগ্ৰী হ'ব, আৰু ইয়াত যিহেতু এখন কোণ 0 ডিগ্ৰী বুলি কৈছে তাৰমানে এইটো কেতিয়াও কি হ'ব নোৱাৰেগৈ, হয়নে? এইটো হ'ল আমাৰ আনচাৰটো 4 নম্বৰ। ইয়াৰ পিছত নম্বৰ 5 নম্বৰটো চোৱা কি কৈছে, নম্বৰ 5 নম্বৰৰ চলিউশ্যন। নম্বৰ 5টো চোৱাচোন কি কৈছে, এটি সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তকোণ 60, তাৰমানে এইটো কি হ'বগৈ সঁচা হ'বগৈ, হয়নে? আমি অলপ আগতে কৰিছিলোঁ, এইটো লিখা আছে সঁচা বুলি লিখা, সঁচা কাৰণ আটাইতকৈ কম বাহু থকা সুষম বহুভুজ হৈছে কি সমবাহু ত্ৰিভুজ। ইয়াৰ প্ৰতিটো কোণৰ জোখ
কিমান ডিগ্ৰী হ'বগৈ 60 ডিগ্ৰী হ'বগৈ এইটো হ'ল আমাৰ আনচাৰটো ধন্যবাদ